আজিৰ এইটো লেকচাৰত আমি যিমানখিনি MCQ ডিছকাশ্যন কৰিম সেইখিনি তোমালোকে এক্সামত পাবাই তো বলা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চাবা প্ৰথমটো MCQ কি কৈছে যে চাৰিটা মাধ্যম দি দিছে তোমালোকক ঠিক আছে PQRS আৰু এই চাৰিটা মাধ্যমৰ প্ৰতি হৰণাংকৰ ভ্যালু তাৰমানে প্ৰতি হৰণাংকৰ মান তোমালোকক দি দিছে এইখিনি ঠিক আছে এতিয়া কৈছে যে কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব তো এইটো এনেকুৱা কুৱেশ্যন এইটো বাৰ অহাৰ তাৰমানে বহুত চান্স আছে বুজি পাইছা তো এইবিলাক কুৱেশ্যনছ মেকিং আহি যায় ইয়াত PQRS দিছে যে এক্সামত ধৰি লোৱা ABCD দি দিলে বা ভেলুবিলাক চেঞ্জ কৰি দিলে তো এনেকুৱা কুৱেশ্যন অহাৰ বহুত চান্স আছে তো এইটো কুৱেশ্যনছ তোমালোকে কেনেকৈ কৰিবা চোৱা যোনটো ভেলু সবচে কম আছে মানে আটাইতকৈ কম ভেলু মানে মান আটাইতকৈ কম কাৰ চোৱা তুমি যে চোৱা 1.23 যোনটো আছে এইটো আটাইতকৈ কম ইয়াৰ মাজত বুজি পাইছা তো 1.23 এইটো কাৰ আছিলে পিৰ আছিলে ভ্যালুটো তো ইয়াৰ কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ এ পি নিশ্চয় বুজি পালা প্ৰথমটো MCQ এতিয়া আহা আমি সেকেন্ড MCQ লৈ যাও সেকেন্ড MCQটো চাবা কি কৈছে যে অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য দি দিছে 20 সেন্টিমিটাৰ ঠিক আছে এতিয়া কৈছে যে লেন্সখনৰ ক্ষমতা কিমান হ'ব বহুত ইম্পৰ্টেন্ট MCQ হয় এটো কেনেকৈ কৰিবা সিম্পল চোৱা ইয়াত যে 20 সেন্টিমিটাৰ আছে ন এইটো তোমালোকে শৰ্ট ট্ৰিক কেনেকৈ লগাবা চোৱা এটা 100 এটা লৈ লোৱা তোমালোকে প্ৰথমতে এই 100 টো এইটো 20 ৰে ডিভাইড কৰি দিয়া হৰণ কৰি দিয়া তো তোমালোকে হৰণ কৰি দিয়া চোৱা 20 এখৰ মাজত 20 কয়বাৰ যায় 5 বাৰ যায় হয় না নাই 5 বাৰ যাব এতিয়া চোৱা ইয়াত কুৱেশ্যনত কি কৈছে যে অবতল লেন্স বুলি কৈছে এইটো সদায় মনত ৰাখিবা যদি তোমালোকৰ এক্সামত অবতল লেন্স বুলি সোধে কুৱেশ্যন ঠিক আছে তেতিয়াহ'লে ইয়াত এটা মাইনাস দিব লাগিব হা এনসাৰৰ আগত আৰু যদি উত্তল লেন্স বুলি সুধি দিয়ে যে অবতল ঠাই যদি উত্তল লেন্স সুধি দিয়ে তেতিয়াহ'লে ইয়াত তোমালোকে কি দিবা এইটো যে মই -5 লিখিছো ন এইটো -5 মই লিখিছো যদি উত্তল এক্সামত ইয়াত প্লাস হ'ব বুজি পাইছা তো ইয়াত অবতল সুধিছে তো -5 টো ইয়াৰ কাৰেক্ট আনসাৰ হয় তো অপশ্যন নম্বৰ এ টো হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ -5 ডায়োপ্টাৰ ঠিক আছে ডায়োপ্টাৰ কি হয় যে লেন্সৰ ক্ষমতাৰ SI একক হয় ঠিক আছে নিশ্চয় বুজি পালা সেকেন্ড MCQ টো এতিয়া আমি বলা থাৰ্ড MCQ খনলৈ যাও আহা এইটো কুৱেশ্যন চাবা বহুত ইম্পৰ্টেন্ট এটা MCQ হয় এটা আমি কেনেকৈ কৰিব পাৰি চোৱা ইয়াত কি কৈছে কুৱেশ্যনটো যে এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল ধাপনেৰে এটা অনুশীলন কৰিছে ঠিক আছে তেওঁ এটা লক্ষ্যবস্তু দাপনখনৰ পৰা 15 সেন্টিমিটাৰ দূৰত্বত ৰাখিলে তো প্ৰতিবিম্ব ক'ত গঠন হ'ব পাৰে তো ইয়াত ফোকাস মানে F সো ফোকাস দি দিছে কিমান 10 সেন্টিমিটাৰ চোৱা তো ফোকাস F কিমান দি দিছে ফোকাস F দি দিছে 10 সেন্টিমিটাৰ ঠিক আছে এতিয়া চোৱা ইয়াত ইউ কিমান দি দিছে দাপনখনৰ পৰা কিমান দূৰত ৰাখিছে ইউ দি দিছে তোমালোকৰ 15 সেন্টিমিটাৰ তো ইউ তোমালোকক দি দিছে কিমান 15 সেন্টিমিটাৰ ঠিক আছে এতিয়া চোৱা F যদি 10 হয় এনেকৈ এটা বস্তু ইয়াত তোমালোকে এজিউম কৰি ল'ব লাগিব যে F যদি 10 হয় তেতিয়াহ'লে 2F কিমান হ'ব F যদি 10 হৈ আছে 2F মানে F ফৰ ডাবল কৰি দিছো বুজি পাইছা এটা F যদি 10 হয় দুটা F কিমান হ'ব 20 হ'ব হয় না নাই তো 2F যদি ইয়াত মই লিখো তেতিয়া কিমান লিখিম মই এইটো 20 বুলি লিখিম হয় না নাই কাৰণ এটা F এ 10 হয় দুটা F এ কিমান হ'ব 20 হ'ব এতিয়া চোৱা এই প্ৰথমটো F মানে এইটো যে F আছে অনলি এইটো F আৰু 2F এইটো যে ভ্যালু আহিছে ইয়াত 10 আৰু 20 এই দুটাৰ মাজত ইউ মানে 15 টো আছে না নাই 15 টো আছে না নাই হয় স্যাৰ আছে যদি আছে তেতিয়াহ'লে এনসাৰ যোনটো আহিব মনত ৰাখিবা শৰ্ট ট্ৰিক হয় এনসাৰ যোনটো আহিব হেইটো 20 তাৰমানে 20 কে ডাঙৰ আহিব এনসাৰ বুজি পাইছা তো 20 কে ডাঙৰ যদি আমি চাও 30 সেন্টিমিটাৰ আৰু 30 সেন্টিমিটাৰ টো ইয়াত আছে তো এই দুটাৰ পৰা এটা এনসাৰ হ'ব ইয়াত কি কৈছে দাপনৰ পিছফালে আৰু দাপনৰ সন্মুখত বুলি কৈ দিছে ঠিক আছে তেনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত মানে যোনখিনি আমি 2F লিখিছো 2F কিমান লিখিছো 20 কে ডাঙৰ আহিব আৰু এটো মনত ৰাখিবা এটো দাপনৰ সন্মুখত মানে ই হ'ব ঠিক আছে তো ইয়াৰ কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ ডি দাপনৰ সন্মুখ 30 সেন্টিমিটাৰ দূৰত্ব ঠিক আছে নিশ্চয় এই MCQ টো বুজি পালা 3 নম্বৰটো এতিয়া আমি চতুৰ্থ MCQ খনলৈ যাও এতিয়া 4 নম্বৰ MCQ টো চাবা কি কৈছে যে যদি এখন লেন্সে এটা অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে ঠিক আছে তেন্তে এই ক্ষেত্ৰত তলত কোনটি উক্তি তাৰমানে শুদ্ধ হ'ব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় কাৰণ এনেকুৱা কুৱেশ্যন আহি থাকে তোমালোকে জানা তোমালোক কুৱেশ্যনৰ প্যাটাৰ্ন চেঞ্জ হৈছে বুজি পাইছা তো বহুত ইম্পৰ্টেন্ট হয় এটা কথা মনত ৰাখিবা ইয়াত যে যদি এখন লেন্সৰ কথা কৈছে তো অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰি আছে মানে এইটো
এইটো মনত ৰাখিবা যে অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব কেৱল উত্তল লেন্সে দিব পাৰে বুজি পাইছা আৰু সেইটো তেতিয়াই সম্ভৱ হ'ব যেতিয়া বস্তুটো ক'ত ৰখা হ'ব আলোক কেন্দ্ৰ আৰু ফকাছৰ মাজত ঠিক আছে তো তোমালোকে এইটো যদি অপশ্যন চোৱা ডি নম্বৰটো চোৱা অপশ্যন এইখন এখন উত্তল লেন্স হয় আমি এইটোৱে ক'লোঁ লক্ষ্যবস্তু লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফকাছৰ মাজত ৰখা হৈছে হয় নাই তো ইয়াৰ কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ ডি নিশ্চয় 4 নম্বৰ কুৱেশ্যনটো বুজি পালা এতিয়া আহা আমি 5 নম্বৰ এমচিকিউখনলৈ যাওঁ সো 5 নম্বৰ এমচিকিউটো কি কৈছে চোৱা যে এখন অৱতল দাপনৰ বক্ৰতা ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ হলে ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান যদি এনেকুৱা কুৱেশ্যন তোমালোকৰ এক্সামত আহি যায় আৰু বহুত ইম্পৰ্টেণ্ট হয় ধৰি লোৱা 20 ঠাইত 50 দি দিলে 40 দি দিলে 100 দি দিলে 1000 দি দিলে বুজি পাইছা যোনটো ভ্যালু দি দিয়ক তাৰ আধা কৰি দিবা মানে 2 ৰে ডিভাইড কৰি দিবা এইটো শৰ্ট ট্ৰিক হয় বুজি পাইছা কাৰণ তোমালোকে এক্সামত চোৱা তোমালোকে ডিএল ইনষ্টিটিউটটো ফলো কৰা ইয়াত মই শৰ্ট ট্ৰিক শিকাই দিম বুজি পাইছা সেকেন্ডত তোমালোকে এইচএস এলসিৰ কুৱেশ্যন তোমালোকে সলভ কৰিব পাৰিবা তেনেকৈ আমি শিকিব লাগিব বুজি পাইছা যে সেকেন্ডত কুৱেশ্যন আমি এমসিকিউ সলভ কৰিব পৰা আমি শিকিব লাগিব নিশ্চয় বুজি পাইছা তো ইয়াত আমি কি কৰিম যোনটো দিয়া আছে বক্ৰতা ব্যাসাৰ্ধ 20 দিয়া আছে তো 20 টো তুমি কি কৰি দিবা 2 ৰে ডিভাইড কৰি দিবা কিমান আহি যাব কাটিলে 10 বাৰ 10 টা আহিব হয় নাই তো ইয়াৰ কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ এ 10 সেন্টিমিটাৰ নিশ্চয় বুজি পালা এমসিকিউটো এতিয়া আমি 6 নম্বৰ এমসিকিউখনলৈ যাওঁ চাবা 6 নম্বৰ এমসিকিউখন কি কৈছে যে তলৰ কোনটো পদাৰ্থৰ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি বুজি পাইছা লেন্স তৈয়াৰ কৰিব নোৱাৰি কোনটো মাটি ডি নম্বৰটোৰ কাৰেক্ট অপশ্যন হৈ যাব কেতিয়াবা মাটি অপশ্যনত দি দিয়ে কেতিয়াবা মৃত্তিকা বুলি কৈ দিয়ে ঠিক আছে তো এইটো এটাই হয় মনত ৰাখিবা আকৌ তো এতিয়া আহি যোৱা আমাৰ 7 নম্বৰ এমসিকিউখনলৈ সো এইটো বহুত ইম্পৰ্টেণ্ট এটা এমসিকিউ হয় কি কৈছে যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে কোনটো দাপোন ব্যৱহাৰ কৰা হয় তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ সি উত্তল দাপোন নিশ্চয় বুজি পালা এতিয়া আহি যোৱা আমি এমসিকিউ নম্বৰ 8 খন চাওঁ সো 8 নম্বৰ এমসিকিউখন কি কৈছে যে দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় ঠিক আছে তো দাপোনখন কেনেকুৱা হ'ব পাৰে তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ ডি হয় সমতল দাপোন হ'ব বা উত্তল দাপোন হ'ব ঠিক আছে দুয়োটাই হয় তো তোমালোকৰ ডি নম্বৰ অপশ্যনটোৱে কাৰেক্ট হৈ যাব এতিয়া আহা আমি 9 নম্বৰ এমসিকিউখন চাওঁ সো 9 নম্বৰ এমসিকিউখন কি কৈছে যে অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিব বিচাৰিবা বুজি পাইছা তাৰমানে সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কোনটো লেন্স ল'বা তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ সি 5 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স ঠিক আছে তো এইটো নিশ্চয় বুজি পালা এতিয়া আহি যোৱা আমি 10 নম্বৰ এমসিকিউখন চাওঁ সো 10 নম্বৰ এমসিকিউখন এইটো বাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এমসিকিউত আহি যাব পাৰে কি কৈছে চোৱা এমসিকিউখন লেন্সৰ সমতাৰ এসআই একক এইটো ক'ব দিছে তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ বি ডায়প্টাৰ আৰু বহুত ইম্পৰ্টেণ্ট এইটো মনত ৰাখিবা এইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় ঠিক আছে এতিয়া আহি যোৱা আমি এমসিকিউ নম্বৰ 11 টো চাওঁ কি কৈছে সো 11 নম্বৰ এমসিকিউখন কি কৈছে চোৱা যে অৱতল দাপোনৰ সন্মুখত বস্তুটো ফকাছ আৰু মেৰুৰ মাজত ৰাখিলে প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ বি অসৎ আৰু থিয় ঠিক আছে এতিয়া আহি যোৱা আমি 12 নম্বৰ এমসিকিউখন চাওঁ যে তলৰ কোনবিধ দাপোন সৰু আৰু থিয় প্ৰতিবিম্ব সৃষ্টি কৰিব পাৰে তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ সি উত্তল তাৰমানে উত্তল দাপোনে ঠিক আছে এতিয়া আহি যাওঁ আমি এমসিকিউ নম্বৰ 13 টো চাওঁ পোহৰৰ প্ৰতিসৰণৰ সময়ত তলৰ কোনটো ৰাশি সলনি নহয় বহুত ইম্পৰ্টেণ্ট এমসিকিউ হয় এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ সি কম্পনাংক তাৰমানে কম্পনাংক ঠিক আছে এইটো সলনি নহয় এতিয়া আহি যোৱা আমি এমসিকিউ নম্বৰ 14 টো চাওঁ যে বায়ুৰ পৰা কাছলৈ পোহৰ সোমালে কি হয় ঠিক আছে তো বায়ুৰ পৰা যেতিয়া কাছলৈ পোহৰ সোমায় তেতিয়া কি হয় তেতিয়া এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ বি বেগ কমি যায় আৰু অবিলম্বৰ ফালে আহে ঠিক আছে তো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ বি এতিয়া আহি যোৱা আমি এমসিকিউ নম্বৰ 15 টো চাওঁ কি কৈছে সো এইটো বহুত ইম্পৰ্টেণ্ট এমসিকিউ হয় কি কৈছে সো যে তলৰ কোনটো মাধ্যমৰ প্ৰতিসৰণাংক আটাইতকৈ বেছি তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ সি হীৰা ঠিক আছে এতিয়া আহি যোৱা আমি এমসিকিউ নম্বৰ 16 টো চাওঁ যে চোৱা কি কৈছে যে উত্তল লেন্সে সদায় কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ সি সৎ আৰু অসৎ দুয়োটা ঠিক আছে সৎও কৰে আৰু অসৎ দুয়োটাই কৰে ঠিক আছে এতিয়া আহি যাওঁ আমি এমসিকিউ নম্বৰ 17 টো চাওঁ কি কৈছে যে অৱতল দাপোনৰ ফকাছৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত কেনেকৈ যায়
ঠিক আছে তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ চি প্ৰধান অক্ষৰ সমান্তৰালভাৱে ঠিক আছে এতিয়া আহিছোঁ আমি MCQ নম্বৰ 18 টো চাওঁ চোৱা কি কৈছে যে দুখন সমতল দাপোন ইজনে সিজনৰ সমান্তৰালভাৱে ৰাখিলে প্ৰতিবিম্বৰ সংখ্যা কিমান তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ চি অসীম এতিয়া আহিছোঁ আমি 19 নম্বৰ MCQ খন চাওঁ যে চোৱা কি কৈছে যে পোহৰৰ প্ৰতিহৰণৰ কাৰণ কি তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ এ যে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে পোহৰৰ বেগৰ পৰিৱৰ্তন হয়নে নাই এইটো ডেফিনেশ্যন আছিলে প্ৰতিহৰণৰ তো এইটো কাৰেক্ট অপশ্যন হৈ যাব এতিয়া আহিছোঁ আমি MCQ নম্বৰ 20 খন চাওঁ চোৱা কি কৈছে যে পোহৰৰ বেগ আটাইতকৈ বেছি ক'ত তো এইটো কাৰেক্ট অপশ্যন হৈ যাব চি নম্বৰ শূন্যত ইয়ানি কি বেকুৱাম বুজি পাইছা তো এই 20টা মোষ্ট ইম্পৰ্টেণ্ট MCQ হয় এইটো চেপ্টাৰৰ তো আজিৰ ভিডিঅ'টো কেনে লাগিল তোমালোকে কমেণ্টত জনাবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ আগৰ যিখিনি আমি ভিডিঅ' লৈ আহিম সেইখিনিত আমি আৰু মোষ্ট ইম্পৰ্টেণ্ট MCQ বাকী চেপ্টাৰ প্লাছ তাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবোৰ আমি আলোচনা কৰিম ঠিক আছে তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ